সতীৰ্থ সাংবাদিক বন্ধুসকলক আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। 2020 চনৰ 9 জুন তাৰিখত কয়াকুছি প্ৰেছ এছ'চিয়েশ্যনৰ প্ৰতিষ্ঠা লাভ হৈছিলে। প্ৰতিষ্ঠা লাভৰ 5টা বছৰ অতিক্ৰম কৰিলে আৰু এই কয়াকুছি প্ৰেছ এছ'চিয়েশ্যনৰ প্ৰত্যেক 2 বছৰৰ মূৰে মূৰে আমি নতুন কমিটি গঠন কৰোঁ আৰু ঠিক কিছুদিন আগত আমাৰ কয়াকুছি প্ৰেছ এছ'চিয়েশ্যনৰ অধিৱেশন অনুষ্ঠিত হৈ যায়, বাৰ্ষিক অধিৱেশন। আৰু সেই বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হোৱাৰ পিছত বিভিন্ন কাৰণত আমাৰ এই কমিটিখন গঠন কৰাত অলপ পলম হ'ল যদিও আজি আমাৰ কয়াকুছি প্ৰেছ এছ'চিয়েশ্যনৰ নতুন কমিটি গঠন কৰা হ'ল আৰু এই নতুন কমিটিৰ জৰিয়তে অনাগত সময়ত কয়াকুছি অঞ্চলৰ লগতে বৰপেটা জিলাত এক উল্লেখযোগ্য ভূমিকা পালন কৰিব। আজিৰ এই সভাৰ প্ৰথম কাৰ্যসূচী আছিলে আমাৰ যি সংগীতৰ হাৰ্থৰ আমাৰ যিটো হাৰ্থৰ জুবিন গাৰ্গৰ প্ৰতি 1 মিনিট আমি মৌনতা অৱলম্বন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তাৰপিছতেই আমাৰ যি সাধাৰণ সভা, এই সাধাৰণ সভা অনুষ্ঠিত হয়। এই সাধাৰণ সভাত জৰিয়তে বিভিন্ন আলোচনা বিলোচনা হোৱাৰ পিছত প্ৰস্তাৱ আৰু সমৰ্থন মৰ্মে সভাপতি হিচাপে মই নিজে আব্দুল জলিলক সভাপতি হিচাপে নিৰ্বাচন কৰে আৰু সম্পাদক হিচাপে ইলিয়াছ দেৱানক লৈ আমাৰ 13জনীয়া এখন শক্তিশালী কমিটি গঠন কৰা হয়। আৰু এই শক্তিশালী কমিটিটোৱে অনাগত সময়ত সমাজৰ যিসমূহ অনিয়ম উন্নীতি, যি কুসংস্কাৰ কুনীতি আছে, সেই কুসংস্কাৰ কুনীতিৰ বিৰুদ্ধে সংবাদ প্ৰচাৰ কৰিব বুলি আজিৰ সভাই সিদ্ধান্ত গ্ৰহণ কৰে আৰু আহ্বান জনায়। সভাপতি হিচাপে আব্দুল জলিল, সম্পাদক হিচাপে ইলিয়াছ দেৱান, উপসভাপতি মোজাম্মেল হক আৰু কাৰ্যকৰী সভাপতি হিচাপে আমাৰ জ্যেষ্ঠ সাংবাদিক প্ৰদীপ কুমাৰ চৰকাৰ, কাৰ্যালয় সম্পাদক হিচাপে মকছুদুল ইছলাম, সহকাৰী সম্পাদক হিচাপে হাফিজুল খান আৰু কাৰ্যকৰী সদস্য হিচাপে জয়নাল আবদিন, শফিকুল ইছলাম, শৰীফুল ইছলাম, আব্দুল হালিম আৰু আমাৰ গণেশ কলিতা, ৰহমত আলী, জিলমোহন ৰয়কে আদি কৰি বাকীসমূহ সদস্যক লৈ এই শক্তিশালী কমিটিখন গঠন কৰা হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।